নমস্কাৰ মোৰ নাম ৰীমা খাতুন মই 7 নং নিচুখা গাঁও পঞ্চায়তৰ অন্তৰ্গত 10 নং খণ্ডৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী মোৰ প্ৰতীক চিন নাও আছিল লোকৰ বহুমূলীয়া ভোট পাই মই জয় হৈছোঁ আপোনালোকে মোক জিকাই দিছে তাৰ কাৰণে বহুত ধন্যবাদ আপোনালোকৰ আশীৰ্বাদ বিচাৰি মই জিকিছোঁ আপোনালোকে দোয়া কৰিছে মোৰ কাৰণে ভৱিষ্যতে আপোনালোকৰ যিখিনি কাম কৰিব লাগে সেইখিনি কাম কৰি দিম যেনেকুৱা ৰাস্তা ঘাট অৰুণোদয় আৰু বৃদ্ধ পেঞ্চন যিখিনি কাম কৰিব লাগে সেইখিনি কৰি দিম আৰু আসসালামু আলাইকুম শ্ৰদ্ধাৰ আমাৰ জামাদাৰবাৰী খণ্ডৰ সমূহ ৰাইজক মই আন্তৰিক ধন্যবাদ ও অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু মই যেহেতু আমি যোৱা কেইদিন ধৰি ইলেকশ্যনৰ যিখিনি আমি কেম্পেইন কৰিছিলোঁ আৰু এই কেম্পেইনত আজি ৰাইজৰ যিখিনি মানে আমি আশীৰ্বাদ বা আপোনালোকে যে বিপুল ভোটত আমাৰ ৰীমা খাতুনক জয়ী কৰালে তাৰ কাৰণে সকলো ৰাইজক মই আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমি যেহেতু ৰাইজৰ ওচৰত বিভিন্ন ধৰণৰ আমাৰ কথা প্ৰতিশ্ৰুতি আছিল আজি ধৰক চৰকাৰে যিবিলাক পঞ্চায়তৰ জৰিয়তে বিশেষকৈ আমাৰ ৱাৰ্ড মেম্বাৰ বা যি সদস্য যিখিনি কাম কৰিব লগা থাকে যেনেকৈ আজি বিভিন্ন ধৰণৰ ঘৰ হওক বা বিভিন্ন আঁচনি অৰুণোদয় হওক বা যিসকল পৰিয়ালৰ ঘৰ নাই ঘৰ হওক বা বৃদ্ধ পেঞ্চন হওক বা বিধৱা পেঞ্চন হওক আদি ৰেচন কাৰ্ড হওক যিকোনো ধৰণৰ চৰকাৰে যিবিলাক আঁচনি হয়তো চৰকাৰে দিব আৰু এই আঁচনিবিলাক আমাৰ প্ৰত্যেকজন যিবিলাক হয়তো দৰিদ্ৰ পৰিয়ালৰ সেই পৰিয়ালবিলাক পাব আৰু ৰীমা খাতুন নিশ্চয় আপোনালোকৰ আগত প্ৰতিশ্ৰুতি দিছে এই প্ৰতিশ্ৰুতি ৰক্ষা কৰি যোৱা হ'ব আৰু আমাৰ ইতিমধ্যে আমি আশাবাদী যে ৰীমা খাতুন যেহেতু বিপুল ভোটত জয়ী কৰাইছে আমাৰ মেইন উদ্দেশ্য হ'ল যে আমি পঞ্চায়তখন দখল কৰিব পাৰোঁ আৰু যদি আমাৰ ৰীমা খাতুন প্ৰেছিডেণ্ট হ'ব পাৰে তেনেহ'লে ৰাইজৰ বহুত ধৰণৰ কাম হ'ব যেনেকৈ ৰাস্তা ঘাট হওক তাৰপিছত বিভিন্ন ধৰণৰ যিবিলাক চৰকাৰে আঁচনি দিছে এই সকলো আঁচনি যাতে বাস্তৱত ৰূপায়িত কৰিব পৰা যায় অহা 5টা বছৰত তাৰ কাৰণে যথেষ্ট চেষ্টা কৰা হ'ব আৰু ৰাইজক মই ইয়াতে এটা কথা অনুৰোধ কৰিম যে যিসকল হয়তো আমাক ভোট দিয়া নাই বা আমি ভোট নিদিয়া বুলি এইবিলাক কথা ভাবিব এই কথাবিলাক আমি কেতিয়াও নকওঁ আমি জানো যে ৰাইজে প্ৰত্যেকজন ৰাইজে আমাক বিপুল সঁহাৰি দিছে বিপুল ভোট দিছে সকলো ৰাইজক মই ধন্যবাদ জনাইছোঁ সকলোৱে আমাৰ তাত আহিব আৰু দোয়া কৰিব আশীৰ্বাদ কৰিব যদি কোনো ধৰণৰ ভুল ভ্ৰান্তি হয় অহা 5টা বছৰত আপোনালোকে ভুলবিলাক শুধৰাই দিব যাতে আমাৰ এই ভুলবিলাক নহয় কাৰণ আমাৰ উদ্দেশ্য বাস্তৱ আছে আমাৰ যাতে যিকোনো দাৰিদ্ৰ দুখীয়া পৰিয়াল বঞ্চিত নহয় তাৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰিম এইবিলাক কথা আমাৰ ৰীমা খাতুনৰ তথা আমাৰ প্ৰতিশ্ৰুতি কাৰণ আমি একেলগে বহুত কষ্ট কৰিছিলোঁ ৰাইজৰ ওচৰত গৈছিলোঁ ৰাইজে আমাক বিপুল সঁহাৰি দিছে আৰু আজি বিপুল ভোটত জয়ী কৰাইছে সকলো ৰাইজ সকলোৱে আহিছে মিলিজুলি আমি ইয়াত অলপ ফূৰ্তি তামোচা কৰিছোঁ এই উৎসৱত সকলোৱে যাতে আমাক সহযোগ কৰাই আগবঢ়াই এইখিনি কামনা কৰিছোঁ